নমস্কাৰ। আজি 31 অক্টোবৰ। আমি প্ৰথম মোমেণ্টামটো মিছ কৰিলোঁ। এতিয়া আমি নেক্সট ট্ৰেডৰ কাৰণে কি মোমেণ্টাম হয় তাকে চাবৰ কাৰণে বিচাৰিছোঁ। আমি এইখনতে কলৰ এণ্ট্ৰি এটা লৈছোঁ। বহুত সৰু এছাল, যদি ভুল হয় ভুলেই হ'ব। এই 822টো যদি ভাঙি তললৈ যায় তেতিয়াহ'লে আমি মানে সম্পূৰ্ণ এছালৰ কাৰণে নৰখোঁ, যাকে আমি ওলাই দিম। বহুত আমি আগৰ এইটো মোমেণ্টাম মিছ কৰিলোঁ, এইটো আমি ল'ব পাৰিলোঁহেঁতেন। কালিৰ ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈছিলে, গতিকে এইখনৰ আমি কল এটা ল'ব পাৰিলোঁহেঁতেন। তাৰপিছত হয়তো এই পুটটো মেবি পালোঁহেঁতেন বা নাপালোঁহেঁতেন নাজানো, মানে চিনি পাবলৈ। এইটো বেংক নিফটিত ৰেজিষ্টেঞ্চটো ব্ৰেকআউট কৰা বুলিতো আমি পুট এটা মেবি নাজানো, সেইটোতো মিছ কৰিলোঁ। তো এতিয়া বেংক নিফটিয়ে অপেনিং প্ৰাইজৰ ব্ৰেকডাউন কৰিলে ভালকৈ, নিফটিয়ে অপেনিং প্ৰাইজৰ ব্ৰেকডাউন কৰা নকৰিলে। কাৰণ অকণমান কেণ্ডেল এটা বনাবলৈ যত্ন কৰিছে, কাৰণ এইখনত সৰু সৰু কেণ্ডেল বনাইছিলতো। তো সেইটো কাৰণে আমি এইখনত কলৰ, এইটোতো শ্ল' মোমেণ্টাম এটা হ'ব যদি হয়ও, কাৰণ ইয়াৰ পৰা লাহে লাহে উঠিবগৈ। সি পাৰিলে আৰু এটা ব্ৰেকডাউন কৰিব নিফটিক, আৰু এবাৰ তললৈ আহিব ইমানখন লাগে। তাৰপিছত বেংক নিফটি আৰু অকণমান তললৈ আহি ছাপৰ্টৰ ওচৰলৈকে আহিব, তাৰপিছত মেবি উঠি যাব। তো নাজানো, সেইটো হ'ব পাৰে, বা এনেকৈ অলপ সৰু সৰু কেণ্ডেল বনাই এনেকৈ উঠি যাব পাৰে, বা আমি যিটো ভাবিছোঁ সেইটো ভুলো হ'ব পাৰে, গম নাপাওঁ যিহেতু। তো সেইটো ভাবি পেলাই আমি এইখনতে কলৰ এণ্ট্ৰি এটা লৈছিলোঁ। এছএলটোতো ক'লোৱেই, এছএলটো আমি মানে যিহেতু দেৰিকৈ এণ্ট্ৰি লৈছোঁ, গতিকে আমি এছএল নহয়, আমাৰ মানে প্ৰপাৰ এছএল নহয়, আমি জাষ্ট এইটোৱে এছএল। নিফটিত যদি ক্লজিং অপেনিং কেণ্ডেলৰ ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি লাহেকৈ ওলাই দিম। চাওঁ কি হয়। আমি এক্সিটটো লৈ ল'লোঁ। বাপৰে, আমি এক্সিটটো এইখনতে লৈ ল'লোঁ। মেবি আমি ডাইৰেকশ্যন ৱাইজে আজি ভুলকৈ বহিলোঁ। কালি যিটো কৰিছিলে যে ইমানমান অহাৰ পিছত ফেক বেকগ্ৰাউণ্ড এটা দি উঠি গৈছিলে, তো আমি আজি ভাবিলোঁ আজি ফেক বেকগ্ৰাউণ্ড এটা দি পেলাই উঠি যাব। তো এইটো এতিয়াই মনত পৰিছে, কালিতো এইখন চাৰ্ট ৰিপিট কৰা হৈ গ'লহেঁতেন। সময় বাৰু অলপ দেৰি হৈছিলে, কিন্তু চাৰ্ট ৰিপিট কৰা হৈ গ'লহেঁতেন। আৰু আমি ভালকৈ প্ৰিপেয়াৰ নকৰি পটককৈ এণ্ট্ৰিটো লৈ ল'লোঁ, সেইকাৰণে লছটো লৈ পেলাই ওলাইছোঁ। আজিৰ কাৰণে ইমানেই, সোমবাৰলৈ লগ পাম। আজিৰ কাৰণে আহিছোঁ, ধন্যবাদ।